আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ তৃতীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন। আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকুৰ কাৰ্বি আংলং জিলাৰ সমিতিৰ তৃতীয় কাৰ্যনিৰ্বাহক সভাখন শুকুৰবাৰে মাঞ্জাৰ পশুপালন বিভাগৰ আইবিত অনুষ্ঠিত কৰা হয়। আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি চামসিং ক্ৰৰ সভাপতিত্বত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হয়। সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক ধৰ্মেন্দ্ৰ খাগলাৰীয়ে। আগন্তুক ডিফুত অনুষ্ঠিত হ'বলগীয়া আপকুৰ মঞ্চত 5টাকৈ বঁটা প্ৰদান অনুষ্ঠান আৰু সাংবাদিকৰ সততা, নিষ্ঠা আৰু সামাজিক দায়বদ্ধতা শীৰ্ষক আলোচনা চক্ৰৰ সন্দৰ্ভত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত উপদেষ্টা ৰবীন বৰুৱা, উপসভাপতি বীৰেন গোৱালা, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক খৰচিং ৰংফাৰ, কাৰ্যকৰী সভাপতি চেমচিং ইংটি, কোষাধ্যক্ষ লংকিৰাম তেৰণ, সহকাৰী সম্পাদক নেত্ৰকমল শৰ্মা, সাংগঠনিক সম্পাদক সৰসিং ৰংপি আৰু সদস্যসকল ক্ৰমে নাৰায়ণ বৰুৱা, পংকজ ডেকা, খয়াসিং টেৰাং, ৰন্তকান্ত পাঠক সভাত উপস্থিত থাকে। আগন্তুক হ'বলগীয়া অনুষ্ঠানত প্ৰকাশ পাবলগীয়া স্মৰণিকাৰ বাবে এখন সম্পাদনা সমিতিও গঠন কৰা হয়। এই সম্পাদনা সমিতিত ধৰ্মেন্দ্ৰ খাগলাৰীক সম্পাদক, চামসিং ক্ৰক সভাপতি, উপদেষ্টা হিচাপে ক্ৰমে ৰবীন বৰুৱা, নৰেন হাজৰিকা আৰু চেমচিং ইংটিক ৰখাৰ লগতে সদস্য হিচাপে ক্ৰমে পংকজ ডেকা, নাৰায়ণ বৰুৱা, নেত্ৰকমল শৰ্মা আৰু সৰসিং ৰংপিক ৰখা হয়। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। বৰ্তমানটো আমাৰ মানে আগৰ প্ৰস্তাৱৰ লগত প্লাছ মংগলৰ ফাইটিং কৰিছে। বাজেট বনাইছে নেকি? পৰিকল্পনা বাজেট বাজেটটো চিলেকশ্যন আছে। প্ৰস্তাৱ লোৱা হৈছিল, সেই প্ৰস্তাৱটো পাঠ কৰি দিব বিচাৰিছোঁ। কেইবাটাও প্ৰস্তাৱ আপকুৰ কাৰ্বি আংলং জিলা সভাৰ বাবে আপকুৰ মঞ্চত 3টা বঁটা প্ৰদানৰ বাবে সিদ্ধান্ত মানে 3টা বঁটাহে পোৱা হৈছিল কাৰণে 3টা বঁটা প্ৰস্তাৱ লোৱা হৈছিল। দ্বিতীয় যে আপকুৰ মঞ্চত খৰচিং ৰংফাৰক আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ ফালৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনোৱা হওক। তেওঁলোকে বঁটাটো দিয়াৰ কাৰণে কমিটিৰ ফালৰ পৰা এটা ধন্যবাদ সূচক এটা প্ৰস্তাৱ লোৱা হৈছিল। তৃতীয় প্ৰস্তাৱ, আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে আপকুৰ মঞ্চৰ পৰা প্ৰদান কৰিবলগীয়া এই 3টা বঁটা তলত উল্লেখ কৰা ধৰণেৰে নামাকৰণ কৰা হওক। নামাকৰণ কৰা হৈছিলে 3টা বঁটা। এই 3টা বঁটা হৈছে ক্ৰমে